চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত সমূলি ব্যৰ্থ হৈছে। তাৰ কাৰণত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমতে জিলা সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি দাবী জনাইছোঁ যে অতি শীঘ্ৰে নিত্য ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। আমি প্ৰশ্ন কৰিছোঁ যে যোগান বিভাগৰ অস্তিত্ব আছেনে নাই। যোগান বিভাগৰ যদি অস্তিত্ব আছে তেতিয়াহ'লে কিয় মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত যোগান মন্ত্ৰী আৰু যোগান বিভাগে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই। আমি ইয়াক প্ৰশ্ন কৰিছোঁ আৰু অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব দাবী জনাইছোঁ। স্বাধীনতাৰ পিছৰ পৰা প্ৰায় 50 বছৰ কাল কংগ্ৰেছৰ অপশাসনৰ শেষ কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ ৰাইজৰ লগতে অসমবাসী ৰাইজেও বিজেপি চৰকাৰ শাসনলৈ আনিলে। ভাবিছিলে যে ভাৰতৰ লগতে অসমৰ এখন অতি সুন্দৰ সম বিকাশ এখন হ'ব, সকলো ৰাইজ সমভাৱে যাব। কিন্তু প্ৰকৃতপক্ষে দেখা গ'ল যে বিজেপি চৰকাৰখন ভাৰতৰ তলতে অসমৰ ৰাজ্য চৰকাৰ অহাৰ পিছত এটা কথা দেখা গ'ল যে ইয়াত পুঁজিপতি গোষ্ঠীখিনি দিনে দিনে ধনী হৈ গৈ থাকিল আৰু সৰ্বসাধাৰণ ৰাইজ কিন্তু ক্ৰমান্বয়ে দুখীয়া হৈ গৈ থাকিল। আৰু পৰ্যায়ক্ৰমে দেখা গ'ল যে যিখিনি সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা সকলো সামগ্ৰীৰে ইমানেই মূল্য বৃদ্ধি হৈ গ'ল যে সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ ক্ৰয় ক্ষমতা সম্পূৰ্ণ হেৰুৱাই পেলালে। আপোনালোকে এটা মন কৰিব যে আজিৰ তাৰিখত জীৱনদায়িনী ঔষধৰ দাম 100% বৃদ্ধি পাইছে, তাতকৈ অধিক দাম বৃদ্ধি পাইছে। যিটো দাম 110 টকা আছিলে আজিৰ তাৰিখত 210 টকালৈকে আমি কিনিবলৈ বাধ্য হৈ পৰিছোঁ। এনেকুৱা এটা পৰ্যায় পাই গৈছে যে সৰ্বসাধাৰণ ৰাইজে তেওঁলোকে চিকিৎসা অবিহনে দৰৱৰ অবিহনে তেওঁলোকে জীয়াই থাকিবলগীয়া এটা বাধ্য হৈছে যে মৃত্যু মুখলৈ গতি কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম যে অতি শীঘ্ৰে যিখিনি কাৰণত যি খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ দাম মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধি সকলো নাইকিয়া কৰি পেলাই